ছাত্ৰ ছাত্ৰীসকল নৱম শ্ৰেণীৰ পাঠদানলৈ তোমালোকক স্বাগতম জনাইছোঁ। তোমালোকৰ প্ৰথম পাঠ শিশুলীলাৰ প্ৰশ্নসমূহ মই আজি তোমালোকৰ বাবে লৈ আহিছোঁ। প্ৰশ্নাৱলী ভাৱ বিষয়ক। 1. অতি চমু প্ৰশ্নৰ উত্তৰ দিয়া। ক. কৃষ্ণগীত গায়ন্ত সুন্দৰী। কৃষ্ণগীত গোৱা সুন্দৰীগৰাকী কোন? কৃষ্ণগীত গোৱা সুন্দৰীগৰাকী হ'ল যশোদা। কৰ্ণত কুণ্ডল দোলে আতি। কাৰ কৰ্ণৰ কুণ্ডলৰ কথা কৈছে? শিশুকৃষ্ণৰ মাক যশোদাৰ কৰ্ণৰ কুণ্ডলৰ কথা কোৱা হৈছে। কাম্পে কূপে অৰুণ অধৰ। ইয়াত কাৰ অৰুণ অধৰৰ কথা কোৱা হৈছে? ইয়াত শিশুকৃষ্ণৰ অৰুণ অধৰৰ কথা কোৱা হৈছে। মথনিত ধৰিয়া নিষেধি। মথনি শব্দৰ অৰ্থ কি? মথনি হ'ল গাখীৰ ঘুটিবলৈ ব্যৱহাৰ কৰা এবিধ সঁজুলি। নোজোৰে আঙুল দুই জৰি। ইয়াত কাৰ জৰিৰ নাটনি হৈছে? ইয়াত শ্ৰীকৃষ্ণক বান্ধিবলৈ দুই আঙুল জৰিৰ নাটনি হোৱাৰ কথা কৈছে। ৰুণঝুণ কেউৰ কংকণ। কাৰ কেউৰ কংকণৰ ৰুণঝুণ শব্দৰ কথা ইয়াত কোৱা হৈছে? যশোদাৰ কেউৰ কংকণৰ ৰুণঝুণ শব্দৰ কথা কবিতাটোত কোৱা হৈছে। শিশুলীলা পাঠটিত ফুটি উঠা শ্ৰীকৃষ্ণৰ মানৱীয় ৰূপৰ বিষয়ে নিজৰ ভাষাৰে লিখা। শিশুলীলা শীৰ্ষক পাঠটিত কবিয়ে শ্ৰীকৃষ্ণৰ শৈশৱৰ লীলা বৰ্ণনা কৰিছে। শ্ৰীকৃষ্ণ ভগৱানৰ অৱতাৰ, কিন্তু শ্ৰীকৃষ্ণৰ চৰিত্ৰটি শ্ৰীমন্ত শংকৰদেৱে তেখেতৰ নিপুণ হাতৰ পৰশেৰে এটি সাধাৰণ মানৱ শিশুৰূপে আমাৰ আগত দাঙি ধৰিছে। কবিৰ বৰ্ণনাত পৃথিৱীৰ অন্য শিশুৱে কৰা কাম শ্ৰীকৃষ্ণইও কৰিছে। দধি মথি থকা যশোদাক কৃষ্ণই কাম কৰাত বাধা দিছে, কিয়নো কৃষ্ণৰ গাখীৰ খাবলৈ মন গৈছে। পুত্ৰৰ মন বুজি যশোদাই স্তনপান কৰাবলৈ লয়। সেই সময়তে গাখীৰ উঠলি পৰিবলৈ লোৱা দেখি কৃষ্ণক কোলাৰ পৰা নমাই যশোদাই দৌৰি যায়। মাকৰ এনে কাৰ্যত সাধাৰণ শিশুৰ দৰেই শিশুকৃষ্ণৰো খং উঠে। খঙত তেওঁ ওঠ কপিল আৰু তেওঁ দাঁত কামুৰিবলৈ ধৰিলে। শিলেৰে দধিভান ভাঙি নিজেও খালে আৰু বান্দৰকো খুৱালে। সাধাৰণ শিশুৰ দৰেই কৃষ্ণই চুৰি কৰি অনা লৱণো উৰলৰ ওপৰত বহি পৰম তৃপ্তিৰে খোৱা দৃশ্য কবিৰ কাপেৰে সুন্দৰভাৱে নিগৰিছে। কৃষ্ণৰ এই কাণ্ডত মাকৰ বৰ খং উঠিল আৰু হাতত এছাৰি লৈ মাৰিবলৈ আহিল। স্বয়ং ভগৱানৰ অৱতাৰ কৃষ্ণই সাধাৰণ শিশুৰ দৰে মাকৰ ভয়ত পলাইছে। আকৌ পুত্ৰক খেদি খেদি মাক যেতিয়া ভাগৰি পৰিছে, তেতিয়া মাকৰ ক্লান্ত অৱস্থা দেখি কৃষ্ণই মাকক নিজেই ধৰা দিছে। মুঠতে শিশুলীলা পাঠটিত বৰ্ণিত শ্ৰীকৃষ্ণৰ শৈশৱৰ কৰ্মকাণ্ডবোৰ সাধাৰণ মানৱ শিশুৰ দৰে সম্পূৰ্ণ একেই। শংকৰদেৱৰ মহত্তম সৃষ্টি কীৰ্তনঘোষাৰ বিষয়ে এটি চমু টোকা লিখা। কীৰ্তনঘোষা অসমীয়া সাহিত্যৰ মৌচাক স্বৰূপ। ই মহাপুৰুষ শংকৰদেৱৰ কবিত্ব প্ৰতিভাৰ শ্ৰেষ্ঠ নিদৰ্শন, বৈষ্ণৱ সাহিত্যৰ কীৰ্তিস্তম্ভ। এই পুথিত মহাপুৰুষ শংকৰদেৱে ভাগৱত পুৰাণৰ অনুপ্ৰেৰণাৰে অসমৰ নৱবৈষ্ণৱ ধৰ্মৰ দৰ্শন অদ্বৈত বেদান্ত সুপ্ৰতিষ্ঠিত কৰিছে। কীৰ্তনঘোষাৰ মাজেদি নাম ধৰ্মৰ শ্ৰেষ্ঠত্ব প্ৰদৰ্শনৰ লগতে ভগৱান বিষ্ণু তথা বিষ্ণুৰ পূৰ্ণ অৱতাৰ কৃষ্ণৰ জীৱন আলেখ্যৰ জৰিয়তে ভক্তিৰ শ্ৰেষ্ঠত্ব নিৰূপণ কৰিছে।
আন কথাত এই পুথিৰ মাজেৰে শংকৰদেৱ প্ৰচাৰিত নৱবৈষ্ণৱ ধৰ্মৰ সমস্ত সাৰ প্ৰকাশ পাইছে। বৰ্তমানৰ কীৰ্তন ২৭টা স্বয়ংসম্পূৰ্ণ খণ্ডৰ সমষ্টি। প্ৰকাশিত কীৰ্তন ঘোষাত চতুৰ্বিংশতি অৱতাৰ, ধ্যান ধাৰণা, অজামিল উপাখ্যান, শিশুলীলা, ৰাসলীলা, শ্ৰীকৃষ্ণৰ বৈকুণ্ঠ প্ৰয়াণ আদিকৈ ২৯টা খণ্ড আছে, যদিও শেষৰ ২ খণ্ড গুৰুজনাৰ ৰচনা নহয়। শিশুলীলা পাঠটিৰ অন্তৰ্নিহিত তাৎপৰ্য বুজাই লিখা। শ্ৰীমন্ত শংকৰদেৱ বিৰচিত কীৰ্তনঘোষাৰ অন্তৰ্গত শিশুলীলা পাঠটিত ভক্তিৰসৰ অমৃত নিজৰা প্ৰৱাহিত হৈছে। পাঠটিত যশোদাৰ সৰল মাতৃস্নেহ আৰু কৃষ্ণৰ শিশুসুলভ দুষ্টালিৰ মনোৰম প্ৰকাশ দেখা যায়। যশোদাৰ অচলা ভক্তিৰ বলত জগতৰ স্ৰষ্টা কৃষ্ণক পুত্ৰৰূপে লাভ কৰিছে। এগৰাকী সাধাৰণ শিশুৰ ৰূপত শ্ৰীকৃষ্ণৰ কৰ্মৰাজিৰ বৰ্ণনা কবিৰ কাপেৰে মোহনীয় হৈ নিগৰিছে। কবি শংকৰদেৱে শ্ৰীকৃষ্ণৰ মানৱীয় লীলাৰ কথা কৈছে যদিও তাৰ আঁৰত ভগৱানৰ পৰম পুৰুষ স্বৰূপৰ ইংগিত দিছে। আখ্যান ভাগত শিশুকৃষ্ণৰ দুষ্টালি এক সাধাৰণ শিশুৰ দৰেই প্ৰকাশ পাইছে। যশোদাৰ বাবে কৃষ্ণ আচলৰ ধন, নয়নৰ মণি। পূৰ্ণ ব্ৰহ্ম ভগৱানক অকৃত্ৰিম মাতৃস্নেহেৰে বশ কৰি যশোদাই ভক্তবৎসল ভগৱানৰ মহিমা ঘোষণা কৰিছে। এয়াই শিশুলীলাৰ অন্তৰ্নিহিত তত্ত্ব। তাহাংক তনয় মানিবলে যশোদা বান্ধন্ত উৰু হলে। কথাষাৰৰ অন্তৰ্নিহিত তাৎপৰ্য বুজাই লিখা। উক্ত পদফাঁকি আমাৰ পাঠ্যপুথি অসমীয়া সাহিত্য চয়নিকাৰ অন্তৰ্গত শ্ৰীমন্ত শংকৰদেৱ বিৰচিত শিশুলীলা শীৰ্ষক পাঠটিৰ পৰা তুলি লোৱা হৈছে। পাঠটিত শিশুকৃষ্ণৰ লীলাৰে ভক্তিৰসৰ নৈ বৈছে। শিশুকৃষ্ণই মানৱ জনম লৈ যশোদাৰ পুত্ৰৰূপে সংসাৰত বসবাস কৰিছে। যশোদায়ো অপত্য স্নেহেৰে কৃষ্ণক লালন পালন কৰিছে। ঈশ্বৰৰ পূৰ্ণৰূপ হৈও কৃষ্ণই মাকৰ স্নেহ শাস্তি মূৰ পাতি লৈছে। সাধাৰণ শিশুৰ দৰেই মাকৰ গাখীৰ খাইছে আৰু আধা খুৱাই মাক দৌৰি গৈ কামত মগ্ন হোৱা বাবে খং অভিমানত কঁপিছে। খঙতে মাকৰ দধিভান ভাঙি নিজেও খাইছে, বান্দৰকো খুৱাইছে। কৃষ্ণক খেদি ফুৰোঁতে যশোদা ভাগৰি পৰাত কৃষ্ণই নিজে মাকক ধৰা দিছে। খঙত যশোদাই কৃষ্ণক মূৰ ভাঙিব বুলি ধমকি দি তেওঁক উৰলত বান্ধিবৰ যত্ন কৰিছে। কিন্তু স্বয়ং ভগৱানক কোনো জাগতিক মায়াই বান্ধি ৰাখিব নোৱাৰে। সেয়ে যশোদাই অশেষ কষ্ট কৰিও কৃষ্ণক উৰলত বান্ধিব পৰা নাই। যশোদা বিষ্ণুভক্ত হোৱা বাবেহে কৃষ্ণই তেওঁক পুত্ৰ সুখ দিছে, কিয়নো ভগৱান ভক্তৰ অধীন। কিন্তু যশোদাই এই পৰম সত্য উপলব্ধি কৰিব নোৱাৰি সাধাৰণ মাতৃৰ দৰেই পুত্ৰক শাস্তি দিব বিচাৰিছে। উক্ত পদফাঁকিৰ মাজেৰে কবিয়ে এই কথাই প্ৰকাশ কৰিব বিচাৰিছে। নাহি আদি অন্ত পূৰ্বাপৰ পূৰ্ণ ব্ৰহ্ম জগত ঈশ্বৰ। ইয়াত কবিয়ে শিশুকৃষ্ণৰ ঐশ্বৰিক গুণৰ প্ৰকাশ কেনেদৰে কৰিছে বুজাই লিখা। উক্ত পদফাঁকি আমাৰ পাঠ্যপুথি অসমীয়া সাহিত্য চয়নিকাৰ অন্তৰ্গত শিশুলীলা পাঠটিৰ পৰা তুলি অনা হৈছে। কবি শংকৰদেৱে শ্ৰীকৃষ্ণৰ অপাৰ গুণ গৰিমা বা ঐশ্বৰিক গুণৰ কথা পদফাঁকিৰ মাজেৰে ব্যক্ত কৰিব বিচাৰিছে।
কৃষ্ণৰ শিশুৰূপটিৰ আঁৰত যে পূৰ্ণব্ৰহ্ম ভগৱান বিৰাজ কৰিছে তাকেই স্পষ্ট কৰিব বিচাৰিছে। শ্ৰীকৃষ্ণ জগতৰ ঈশ্বৰ। তেওঁ পৃথিৱীত মানৱ জনম ল'লেও তেওঁৰ মহিমাৰ অন্ত নাই। তেওঁ কালৰ ঊৰ্ধ্বত। তেওঁৱেই অনাদি অনন্ত ভগৱন্ত। তেওঁৱেই পূৰ্ণ ব্ৰহ্ম। জগতত থাকিলেও জাগতিক মায়াই তেওঁক বান্ধি ৰাখিব নোৱাৰে। পৃথিৱীত তেওঁ যশোদাক মাতৃৰূপে স্বীকাৰ কৰিছে যদিও বন্ধন স্বীকাৰ কৰা নাই। সেয়ে যশোদাই অশেষ কষ্ট কৰিও তেওঁক উৰলত বান্ধিব পৰা নাই। কিন্তু যশোদা পৰম বিষ্ণু ভক্ত। সেয়ে ভক্তবৎসল ভগৱানে মাতৃস্নেহৰ বন্ধন স্বীকাৰ কৰিছে। ভক্তৰ মনোবাঞ্ছা পূৰণৰ বাবেহে স্বয়ং পূৰ্ণব্ৰহ্মই মানৱ লীলা সম্পন্ন কৰিছে। ব্যাখ্যা কৰা। যাক যোগী নপাৱে ধ্যানত, হেন হৰি পলান্ত ভয়ত। সংগতি। উক্ত পদফাকি আমাৰ পাঠ্যপুথি অসমীয়া সাহিত্য চয়নিকাৰ অন্তৰ্গত শ্ৰীমন্ত শংকৰদেৱ ৰচিত শিশুলীলা শীৰ্ষক পাঠটিৰ পৰা তুলি অনা হৈছে। প্ৰসংগ। শ্ৰীকৃষ্ণৰ মহিমা বৰ্ণনা কৰিবলৈ গৈ কবিয়ে এই পদফাকিৰ অৱতাৰণা কৰিছে। ব্যাখ্যা। শ্ৰীকৃষ্ণ এই জগতৰ ঈশ্বৰ। তেওঁ অনাদি অনন্ত ভগৱন্ত। তেওঁৰ মহিমা অপাৰ। যোগীসকলে বহু ধ্যান কৰিও তেওঁক বিচাৰি নাপায়। অথচ সেই ভগৱন্তই মাতৃ যশোদাৰ ভয়ত পলাইছে। সাধাৰণ শিশুৰ দৰেই তেওঁ মাতৃৰ দুগ্ধ পান কৰিছে আৰু আধা খুৱাই মাক কামত মগ্ন হোৱা বাবে খং অভিমানত কঁপিছে। খঙৰ ভমকত মাকৰ দধিভান ভাঙি নিজেও খাইছে আৰু বান্দৰকো খুৱাইছে। এই ঘটনা দেখি যেতিয়া মাতৃ যশোদাই হাতত এছাৰি লৈ কৃষ্ণক খেদাইছে তেতিয়া কৃষ্ণ ভয়ত পলাইছে। মহা মুনিগণে অশেষ কষ্টৰ বলতো যাক নাপায় তেওঁক যশোদাই পুত্ৰৰূপে পাইছে। যিহেতু ভগৱান ভক্তৰ অধীন সেয়ে যশোদাই কৃষ্ণক ভক্তিৰ বলতহে লাভ কৰিছে। উক্ত পদফাকিৰ অন্তৰ্নিহিত কথা এয়াই। ভাণ্ড ভাঙি আবে যাইবি কোঠা, খাইব আজি কৃষ্ণ তোৰ মাথা। উক্ত পদফাকি আমাৰ পাঠ্যপুথি অসমীয়া সাহিত্য চয়নিকাৰ অন্তৰ্গত শ্ৰীমন্ত শংকৰদেৱ ৰচিত শিশুলীলা পাঠটিৰ পৰা তুলি লোৱা হৈছে। প্ৰসংগ। লৱণাসুৰ কৃষ্ণক মাকে ধৰা পেলোৱা ঘটনাৰ প্ৰসংগতে কবিয়ে এই পদফাকিৰ অৱতাৰণা কৰিছে। ব্যাখ্যা। এদিন মাক যশোদাই কৃষ্ণক গাখীৰ খুৱাই থাকোঁতে হঠাৎ উঠি যাবলগীয়া হ'ল। ক্ষীৰ বনাবলৈ জুইত পাতি থোৱা গাখীৰ উতলি পৰাৰ পৰা ৰক্ষা কৰিবলৈ আধা গাখীৰ খোৱা অৱস্থাত কৃষ্ণক এৰি দৌৰিছিল। ফলত কৃষ্ণৰ খং উঠিল আৰু কৃষ্ণই মনে মনে দধি থকা কোঠাত প্ৰৱেশ কৰি শিলে দধিভান ভাঙি পেলায়। তাৰোপৰি পাত্ৰত থকা দৈ নিজে খোৱাৰ লগতে বান্দৰকো খুৱালে। পুত্ৰৰ এনে কাৰ্যত যশোদাই কৃষ্ণক এছাৰি লৈ খেদাওঁতে কৃষ্ণ ভয়ত পলাইছে। কিন্তু বহু সময়ত চেষ্টা কৰিও যশোদাই কৃষ্ণক ধৰিব নোৱাৰিলে। শেষত মাকৰ কষ্ট সহিব নোৱাৰি কৃষ্ণই নিজেই ধৰা দিলে। দুখে ভাগৰে যশোদাই কৃষ্ণৰ মূৰ ভাঙিব বুলি কৈ বান্ধিব খুজিছে। উক্ত পদফাকিৰ মাজেৰে কবিয়ে এনে এক সুন্দৰ দৃশ্যকেই অংকন কৰিছে। পাছে পাছে যশোদা খেদন্ত, ভয়ে লাগ মাকক নেদন্ত। উক্ত পদফাকি আমাৰ পাঠ্যপুথি অসমীয়া সাহিত্য চয়নিকাৰ অন্তৰ্গত শ্ৰীমন্ত শংকৰদেৱ ৰচিত শিশুলীলা শীৰ্ষক পাঠটিৰ পৰা তুলি অনা হৈছে। ভগৱান শ্ৰীকৃষ্ণই সাধাৰণ মানৱ শিশুৰ দৰে
নানা কাৰ্য কৰি মাক যশোদালৈ ভয় কৰি পলায়ন কৰাৰ কথা ক'বলৈ গৈ কবিয়ে পদ ফাঁকিৰ অৱতাৰণা কৰিছে। ব্যাখ্যা: মাক যশোদাই এদিন কৃষ্ণক গাখীৰ খুৱাই থাকোঁতে হঠাৎ আধা গাখীৰ খোৱা অৱস্থাতে কৃষ্ণক এৰি দৌৰিছিল। তেতিয়া কৃষ্ণৰ খং উঠিল আৰু মাক অন্যফালে থাকোঁতে কোঠাত প্ৰৱেশ কৰি শিলেৰে দধিভান ভাঙি পেলাইছিল বা ভাঙি পেলায়। নিজে খোৱাৰ লগতে বান্দৰকো খোৱালে। কৃষ্ণৰ এনে কাণ্ড দেখি যশোদাই হাতত এছাৰি লৈ কৃষ্ণক মাৰিবলৈ খেদি যায়। যশোদাই মাৰিবলৈ অহা দেখি কৃষ্ণই ভয়তে পলাইছে। উক্ত পদ ফাঁকিৰ জৰিয়তে কবিয়ে মাতৃৰ ভয়ত পুত্ৰৰ পলায়নৰ দৃশ্য সুন্দৰভাৱে অংকন কৰিছে। শিশুলীলা পাঠৰ আধাৰত শ্ৰীকৃষ্ণৰ নানা ধৰণৰ কাৰ্যৰ বিষয়ে নিজৰ ভাষাৰে বিৱৰি লিখা। ভগৱান শ্ৰীকৃষ্ণ স্বয়ং বিষ্ণুৰ অৱতাৰ। পৃথিৱীত অৱতাৰ লৈ শ্ৰীকৃষ্ণই নানা লীলা সম্পাদন কৰিছিল, কিন্তু ভগৱান হিচাপে নহয়, এজন সাধাৰণ মানৱ শিশুৰ ৰূপতহে। শিশুলীলা পাঠটিৰ মাজেৰে কবিয়ে শ্ৰীকৃষ্ণৰ কাৰ্যকলাপবোৰ সুন্দৰ ৰূপত অংকন কৰিছে। কৃষ্ণই দধি মথি থকা অৱস্থাত যশোদাক আমনি কৰিছে। যশোদাই পুত্ৰৰ মন বুজি পাই কৃষ্ণক স্তনপান কৰাবলৈ লয়। সেই সময়তে গাখীৰ উতলি পৰিবলৈ লোৱা দেখি কৃষ্ণক কোলাৰ পৰা নমাই যশোদা দৌৰি যায়। সেয়ে সাধাৰণ শিশুৰ দৰে কৃষ্ণৰো খং উঠিছে। খঙত কৃষ্ণৰ ওঠ কঁপিল আৰু তেওঁ দাঁত কামুৰিবলৈ ধৰিলে। ফলত শিলেৰে দধিবান ভাঙি নিজে খোৱাৰ লগতে বান্দৰকো খোৱালে। সাধাৰণ শিশুৰ দৰেই কৃষ্ণই চুৰি কৰি অনা লৱণো পৰম তৃপ্তিৰে খোৱা দৃশ্য কবিয়ে সুন্দৰভাৱে অংকন কৰিছে। কৃষ্ণৰ এনে কাৰ্যত এছাৰি লৈ মাৰিবলৈ আহিল। মাকৰ কথা কৈছে, কৃষ্ণৰ এনে কাৰ্যত মাক এছাৰি লৈ মাৰিবলৈ আহিল। যাক ধ্যান কৰিও যোগীসকলে নাপায়, তেওঁ জগতৰ ঈশ্বৰ হৈও মাকৰ ভয়ত পলাইছে। শেষত মাকৰ ক্লান্ত অৱস্থা দেখি কন্দনামোৱা হৈ কৃষ্ণই মাকক ধৰা দিছে। দধিভান ভঙাৰ বাবে মাকে মূৰ খাব বুলি ধমকি দিয়াত কৃষ্ণ ভয়তে কোচ খাইছে। এনেদৰে কৃষ্ণই সাধাৰণ মানৱ শিশুৰ দৰেই নিজৰ কাৰ্যৰে মাকক নগুৰ নাকতি কৰিছে। মহাকূপে কোঠা পখিলন্ত হিঞ্চিৰাই লৱণো ভোজন্ত। কোনে অতি খঙেৰে কোঠাত সোমাইছিল, তেওঁ কিয় লৱণবোৰ চাৰিওফালে ছটিয়াই খাইছিল বুজাই লিখা। শ্ৰীকৃষ্ণই অতি খঙেৰে কোঠাত সোমাইছিল। এদিন যশোদাই দধি মথি আছিল। সেই সময়তে কৃষ্ণই আহি মাকক আমনি কৰিছে। পুত্ৰৰ মন বুজি পাই যশোদাই কৃষ্ণক স্তনপান কৰাবলৈ লয়। তেনেতে গাখীৰ উতলি পৰিব খোজা দেখি কৃষ্ণক কোলাৰ পৰা নমাই থৈ যশোদা দৌৰি যায়। গাখীৰ আধা খোৱা অৱস্থাতে এৰি যোৱাৰ বাবে কৃষ্ণৰ খং উঠিল। খঙতে তেওঁ ওঠ কঁপিবলৈ ধৰে। মাকৰ ওপৰত উঠা খঙৰ ভমকত কৃষ্ণই শিলেৰে দধিভান ভাঙি পেলালে। সিকিয়াত থকা পাত্ৰৰ পৰা লৱণো আনি নিজেও খালে আৰু বান্দৰকো খোৱালে। আকৌ লৱণবোৰ মজিয়াত ছটিয়াইও দিছিল। কৃষ্ণক ধৰিবলৈ গৈ যশোদাৰ কেনে অৱস্থা হৈছিল বুজাই লিখা। এটি সাধাৰণ মানৱ শিশুৰ দৰে শ্ৰীকৃষ্ণই মাকৰ লগত কৰা নানা ধৰণৰ উৎপাতত অতিষ্ঠ হৈ যশোদাই হাতত এছাৰি লৈ কৃষ্ণক মাৰিবলৈ খেদি গ'ল। কিন্তু যশোদা বাৰে বাৰে বিফল হৈছিল। আগে আগে দৌৰা পুত্ৰক খেদি যাওঁতে যশোদাৰ মূৰৰ খোপা খুলি গৈছিল আৰু খোপাত গুজি থোৱা মালতী ফুলৰ থোপা পৰি গৈছিল। ভাগৰত যশোদাৰ অৱস্থা কাহিল হৈ পৰিছিল। অৱশেষত মাকৰ কষ্ট সহিব নোৱাৰি কৃষ্ণই নিজে ধৰা দিছিল। ভাষা বিষয়ক তলত দিয়া শব্দবোৰৰ এটা বা দুটাকৈ সমাৰ্থক শব্দ লিখা। কৰ্ণ কাণ, অৰুণ সূৰ্য ৰবি, দধি দৈ, বস্ত্ৰ
কাপোৰ বসন বদন মুখ মুখমণ্ডল লৱণো মাখন নৱনীত কোপ ক্ৰোধ খং দশন দাঁত দন্ত দুগ্ধ গাখীৰ স্তন ঈশ্বৰ ভগৱান প্ৰভু তলৰ পুৰণি অসমীয়া শব্দবোৰৰ আধুনিক ৰূপ লিখা তাহাংক তেওঁৰ নজুৰে নাটে খহি খহি ৰহিল ৰৌল আহি আহি ভৈলা হ'ল আসন্ত আহিব হিলায়ে হিলেৰে কাম্পে কপে মাওক মাকক বহি বহি প্ৰয়াসী যত্ন কৰি খেদন্ত খেদিলে কি কাৰণত মূৰ্ধন্য ন আৰু মূৰ্ধন্য স হৈছে বুজাই লিখা অৰুণ একেটা পদতে থকা ৰি ৰ মূৰ্ধন্য খৰ পাছত থকা দন্ত ন মূৰ্ধন্য ন হয় কংকণ স্বাভাৱিকতে মূৰ্ধন্য ন হৈছে কৰ্ণ একেটা পদতে থকা ৰি ৰ খৰ পাছত থকা দন্ত ন মূৰ্ধন্য ন হয় শ্ৰোণী একেটা পদতে থকা ৰি ৰ খৰ পাছত দন্ত ন মূৰ্ধন্য ন হয় ভাণ্ড ত বৰ্গৰ কোনো বৰ্ণৰ লগত যুক্ত হ'লে দন্ত ন মূৰ্ধন্য ন হয় নিষেধী ই কাৰান্ত আৰু ও কাৰান্ত উপসৰ্গৰ পাছত থকা স্থা খেদ হেজ লছ আদি ধাতুৰ দন্ত স মূৰ্ধন্য স পাঠটোত থকা অসমাপিকা ক্ৰিয়া শব্দ পাঁচোটা বাছি উলিয়াই লিখা পিন্ধি বান্ধি কান্দন্তে ভাংগি নমাই ছাত্ৰ ছাত্ৰীসকল ইমানতে তোমালোকৰ শিশুলীলা পাঠটিৰ প্ৰশ্নসমূহ সমাপ্ত হৈছে পুনৰ মই বেলেগ এটা পাঠৰ প্ৰশ্ন লৈ তোমালোকৰ কাষলৈ আহিম আজিলৈ আহিছোঁ ধন্যবাদ